2024 নিৰ্বাচনটো ভূপেন বৰাৰ কাৰণে বৃহৎ প্ৰত্যাহ্বান আছিল আপোনালোকে জানে যে কংগ্ৰেছৰ সৰহসংখ্যক নেতাই যেটো বিজেপি যোগদান কৰিলে ডেইলি এজনকে গৈ আছিল বুলি ক'লেও ভুল কোৱা নহব কাৰণ এনেকুৱাকে যোগদান কৰিছিলে ভাবিছিলে যে এবাৰ কংগ্ৰেছ দলত এজনো নেতা নাথাকিব এনেকুৱা এটা পৰ্যায়লৈ গুচি গৈছিলে তাৰ পিছতে অখিল গগৈ আৰু লুইনজিত গগৈ এই দলটোক যেনে ধৰণে ধৰি ৰাখিলে তেওঁলোকে যেটো যথেষ্ট কষ্ট কৰিলে কাৰণ ইতিমধ্যে জানেই প্ৰথম পৰ্যায় নিৰ্বাচনৰ পূৰ্বে কি হৈছিলে প্ৰায়বিলাক নেতাই যেটো বিজেপি যোগদান কৰিছিলে আৰু ভাবিছিলে যে এবাৰ কংগ্ৰেছ শূন্য হ'ব কাৰণ বিজেপিৰ মতলবটো হেতু আছিল যে কংগ্ৰেছ শূন্য কৰাৰ কিন্তু শূন্যৰ পৰা কেনেকৈ 5খন আসনলৈ এটা অগ্ৰগতি লাভ কৰিলে যে 5খন আসনতে জয় হোৱাটো প্ৰায় নিশ্চিত হৈ আছে 6খন 7খন ধৰি থৈছে কিন্তু 5খন প্ৰায় নিশ্চিত গতিকে কেইখন আসনত জিকিব বা হেতু এতিয়ালৈকে ধৰিব কোনেও নোৱাৰে কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে প্ৰায়বিলাক প্ৰাৰ্থী যেটো জিকিম বুলি ভাবি আছে কংগ্ৰেছৰ গতিকে কি হয় এটা সময় লক্ষণীয় কাৰণ প্ৰত্যেকৰ এটা আশা আছে কাৰণ প্ৰত্যেকে কষ্ট কৰিছিলে আৰু সেই কষ্টৰ ফল লাভ কৰিবৰ কাৰণে গৈ আছে অহা 4 জুন তাৰিখে গতিকে 4 জুনত কি ফলাফল হয় এটা সময় লক্ষণীয় হ'ব কিন্তু কথা হ'ল যে বিৰোধী শক্তিত গোটেইকেইটা দল একেলগ হৈ থাকিবনে যদি গোটেইকেইটা দল একেলগ হৈ থাকে তেতিয়াহে কিন্তু 2026ত বিজেপিক পৰাভূত কৰিব যাব আপোনালোকে জানে যে বিজেপিক হৰাবৰ কাৰণে প্ৰত্যেকে একেলগ হৈ মানে তেওঁলোকে নিৰ্বাচন নামিব লাগিব এটা সকলোৱে জানে কথাবিলাক কাৰণ বিজেপিক সহজতে হৰাব নোৱাৰে এটা সকলোৱে যেটো জানে কাৰণ বিজেপিৰ যেটো শক্তি হিমন্ত বিশ্ব শৰ্মাৰ শক্তিটো যদি কমাবলৈ হলে সকলো একেলগ হ'ব লাগিব যদি সকলো একেলগ নহয় তেতিয়াহলে কিন্তু নোৱাৰিব কাৰণ আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৌশলেৰে কংগ্ৰেছ দলটো শেষ কৰিব বিচাৰিছিল এই কৌশলটো যদি তেওঁলোকে যদি বুজি নাপায় যদি বিৰোধীয়ে যদি বুজি নাপায় তেতিয়াহলে কিন্তু বিৰোধী আগবাঢ়ি যাব নোৱাৰিব কাৰণ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব 2026ত তাৰ কাৰণে সাজু হৈ আছে নাই ভূপেন বৰা সাজু হৈ আছে নাই লুইনজিত গগৈ সাজু হৈ আছে নাই না অখিল গগৈ সাজু হৈ আছে নাই এই কথাখিনি চাব লাগিব আজি ভূপেন বৰাই DY36 যি অনুষ্ঠান এই অনুষ্ঠানত যিখিনি কথা উল্লেখ কৰিছে যে কেনে ধৰণে তেওঁলোকে প্ৰিপাৰেচন কৰিব 2026ৰ কাৰণে কি তেওঁলোকৰ মাজত ড্ৰবেক আছে এই ড্ৰবেকখিনি তেওঁলোকে কেতিয়া আঁতৰ কৰিব কাৰণ কংগ্ৰেছতো বহুখিনি ড্ৰবেক আছে হেখিনি আপোনালোকে জানে যে এইখিনি লৈ তেওঁলোকে কি ধৰণৰ প্ৰিপাৰেচন কৰে কেনে ধৰণে অধিক শক্তিশালী হয় এই কথাখিনি তেওঁলোকে বিশ্লেষণ কৰি চাব লাগিব আজি কি কৈছে ভূপেন বৰাই আপোনালোক শুনিব বিচাৰিছো মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ কথা হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছটু আপোনাৰ মুখ্যমন্ত্ৰীৰ আমাৰ সেট নাই ফোন নম্বৰ নাই জুবিন গাৰ্গ জুবিন গাৰ্গ অতি জনপ্ৰিয় মানে মাজে মাজে ফাউল কৰে যদি ৰিজাল্ট আপোনালোকৰ অনুকূলে নহয় তেতিয়া আপুনি পদত্যাগ কৰিব GMC ইলেকশ্যনৰ টিকেট 4টা টিকেট তুমি তোমাৰ ৱাৰ্ডত দিব লাগিব বুলি কোৱা কাৰণে এজন জেনেৰেল ৰিজাইন কৰিছে যদি কংগ্ৰেছে নিৰ্বাচনত বেয়া ফলাফল দেখুৱায় আপুনি সেই দলটোলৈ যাব কংগ্ৰেছতে থাকিব মই আদৰ্শ পৰিৱৰ্তন নকৰোঁ মই এটা আদৰ্শ ভিত্তিতে ৰাজনীতি কৰি আছোঁ এই সিটিং MLA সকলক এই বিধায়কসকলক আপোনালোকে ৰাখিব কিয় নোৱাৰে মই আপুনি নকয় মই দেখিছোঁ আপোনাক সাংবাদিকে বাৰে বাৰে সুধি আছে আপুনি কথা আমাৰ দেশৰ এগৰাকী অতি বিশিষ্ট অধিবক্তা আৰু উচ্চতম ন্যায়ালয়ৰ উকিলসকলৰ সংগঠনটোৰ সভাপতি বাৰ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট সুপ্ৰিম কোৰ্টৰ শ্ৰীযুত কপিল সিবাল ডাঙৰীয়াই EVMৰ সম্পৰ্কত যেটো সন্দেহ ব্যক্ত কৰিছে সেই সন্দেহক আধাৰ হিচাপে লৈ আমি ইতিমধ্যে আমাৰ কাউণ্টিং এজেণ্টসকলক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছোঁ আৰু যদি কপিল সিবাল ডাঙৰীয়াৰ সন্দেহটো উদ্ধত গৈ পেলাই এই নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় তেতিয়াহ'লে আমি নিশ্চিতভাৱে আশাবাদী যে আগতকৈ অসমত চিটো বাঢ়িব আৰু ভোটো বাঢ়িব মই সংখ্যাৰ কথাটো এইকাৰণেই কৈ দিব বিচৰা নাই যে আমাৰ দলৰ বিভিন্ন সমষ্টিৰ কৰ্মকৰ্তাসকলে বহু আশাবাদী হৈ আছে সেইকাৰণে মোৰ গুৰিত যদিও এটা হিচাপ আছে মই হিচাপটো ৰাজহুৱা কৰিব খোজা নাই কিন্তু মই গোটেই কথাখিনিৰ পৰা এটা কথা ক'ব পাৰোঁ যে আমাৰ চিট বাঢ়িব আৰু ভোট বাঢ়িব আপুনি খুব কনফিডেণ্টলি ইলেকশ্যনৰ আগতে কৈছিল যে ৰকিবুল হুছেইন বিপৰীত যদি হয় মই সভাপতি প্ৰত্যাগ কৰিম বা তেনেকুৱা ধৰণৰ কথাটো নাই যিখিনি কথা কৈছোঁ আজিলৈকে কোৱা কথা একো উত্তৰ কৰা নাই কৈছোঁৱে আপোনালোকক যে অকল অখিল গগৈ ডাঙৰীয়া বুলি নহয় বিজেপিৰ লগতো আমি এই সময়ত আমাৰ যিখিনি বিৰোধী হিচাপে ক'বলগীয়া কথা সেই কথাখিনি বাদ দি আমি অধিক সময় সেইবিলাক কথাত খৰচ নকৰি
আমি এই অহা মাহটোত জুন মাহৰ পৰা জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত আমাৰ গোটেই দলটোৰ লক্ষ্য হৈছে যে আমাৰ ভিজনটো নিৰ্মাণ কৰা 2026ৰ কাৰণে এতিয়া মই আপোনাক কৈছোঁ অসম প্ৰদেশ কংগ্ৰেছৰ লক্ষ্য হৈছে আমাৰ নিজৰ দলটোক ৰাস্তাবজন কৰা আমাৰ নিজৰ লক্ষ্য উদ্দেশ্যখিনি ৰাইজৰ লগত আলোচনাৰ সাপেক্ষে স্থিৰ কৰা সেইকাৰণে মই আপোনালোকক কৈ আছোঁ যে সব দলেই চেষ্টা কৰিব নিজকে শক্তিশালী কৰিবৰ কাৰণে কোনে কাৰ জেগা এৰি দিব কিন্তু আমাৰ কথা হৈছে আমি আন দলক হেঁচা মাৰি ধৰাত নাই আমি নিজক কেনেকৈ আৰু ওপৰলৈ উঠাব পাৰোঁ আৰু সমান্তৰালভাৱে আমি তৃণমূল পৰ্যায়ৰ পৰা প্ৰদেশ কংগ্ৰেছৰ পৰ্যায়লৈকে আমাৰ দলৰ ভিতৰত ব্যাপক ৰিচাপুল যোৱা 3 বছৰ মোৰ কাৰ্যকালত কোনে কিমান দক্ষতাৰে কাম কৰিলে দলক কোনে কিমান সময় দিলে দলৰ প্ৰতি কোন কিমান আস্থাশীল নিষ্ঠাশীল কিমান উৎসৰ্গিত মনোভাৱ এই গোটেই কোনোবা বুথৰ প্ৰেচিডেণ্ট আহিব APCC অফিচ বিভাগ হ'ব পাৰে কোনোবা মণ্ডল ব্লকত কাম কৰা মানুহ আহি ৰাজ্যিক জেগাত পাব পাৰে আৰু ৰাজ্যিক জেগাত ডাঙৰ পদবী লৈ থকা মানুহেও জেগা নাপাব পাৰে তেনেকুৱা এটা ব্যাপক ৰিচাপুলৰ কাৰণেও আমি আহি থকা PAC মিটিঙত আমি আলোচনা কৰিম 4 তাৰিখৰ ফলাফলৰ পিছত আৰু MLA আপোনালোকৰ আৰু MLA বিজেপিলৈ যাব বুলি বিজেপি ফালৰ পৰা কৈছে আৰু নিব আপোনালোকৰ আনকি বিৰোধী দলৰ প্ৰতি দেৱপ্ৰসাদ শইকীয়াৰ নামো প্ৰায় চৰ্চাত আছে জল্পনা কল্পনা ৰাজনীতিত কেতিয়াও অন্ত নহয় জল্পনা কল্পনাৰ অন্ত হ'ব বুলি আপুনি আশা নকৰিব আমিও আশা নকৰোঁ জল্পনা কল্পনা হৈ থাকক আমি দল হিচাপে আমাৰ যিটো নিয়ম আৰু নীতি আমি সেইমতে আগবাঢ়ি গৈ থাকিম আমাৰ বিধায়ক 29 জন আছিলে আমাৰ বিধায়ক 22 জন আছিলে এতিয়া ইলেকশ্যনত 29 জনৰ পৰা 22 জন ইলেকশ্যনত কিবা প্ৰভাৱ দেখিছিলে নে আপোনালোকে কৈ আছে যে ৰাইজে কংগ্ৰেছক বিচাৰিছে সাংবাদিকসকলে কংগ্ৰেছক ভোট দিছে ডাঙৰ ডাঙৰ মালিকসকলে নিদিব পাৰে গোটেই অসমৰ 80% সাংবাদিকে কংগ্ৰেছক ভোট দিয়াৰ অৰ্থটো কি তাৰমানে 29 জন বিধায়কৰ 7 জন কমি গ'ল আমাৰ ফালে তৃণমূল পৰ্যায়ত থকা সাংবাদিকসকল বাঢ়ি গ'ল নমস্কাৰ সমুখ দৰ্শকক আন্তৰিক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আমাৰ নতুন অনুষ্ঠান ট্ৰিপল এক্সন আৰু ষ্টুডিঅ'ত মই কৃষ্ণ ভূঞা নমস্কাৰ ষ্টুডিঅ'ত মই চিন্ময় বৰা নমস্কাৰ মই কুমুদ দাস আৰু আজি আমাৰ লগত অতিথি ৰূপে উপস্থিত আছে আপোনালোকৰ পৰিচিত এগৰাকী বিশেষ ব্যক্তি চিনি পায় আপোনালোকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ এইকেইদিন নিৰ্বাচনৰ খুব ব্যস্ততা গ'ল 4 তাৰিখটো ওচৰ চাপি আহিছে আৰু যেন পৰীক্ষাৰ ৰিজাল্ট এতিয়া অংক আপুনিও হয়তো কৰিছে আপুনি অংকত বেয়া বুলি মাজে মাজে কয় কিন্তু অংকত আপোনাৰ কি ওলাইছে প্ৰথমটো জানিব খুজিছোঁ সৰ্বভাৰতীয় প্ৰেক্ষাপটত বিজেপিয়ে যিটো ইছবাৰ 400 পাৰ কৰি আছিলে আজি কেইদিনমানৰ পৰা নোকোৱা হৈছে 400 পাৰটো নোকোৱাটো আৰু মুকলিমূৰীয়াকৈ RSSৰ লগত যিটো সংঘাত আৰম্ভ হৈছে এই কথাবিলাকে প্ৰমাণ কৰে যে বিজেপিৰ অপপ্ৰচাৰ বা অত্যাধিক প্ৰচাৰে তেওঁলোকৰ পৰিকল্পনা যে বাস্তৱিত নহ'ব আৰু বিশেষকৈ যোৱা কেইদিনমানৰ পৰা আপুনি উত্তৰ প্ৰদেশত বা বিভিন্ন জেগাত ইণ্ডিয়া এলায়েন্সৰ সভাবিলাকত যি ধৰণে ক্ৰমাগতভাৱে জনসমৰ্থনটো বৃদ্ধি পাইছে গতিকে আমি আশাবাদী যে দেশৰ মানুহে মূল্য বৃদ্ধি নিবনুৱা সমস্যাকে প্ৰমুখ্য কৰি সংবিধানৰ ক্ষেত্ৰত বা সংবিধান প্ৰদত্ত অনুষ্ঠানবিলাকৰ ক্ষেত্ৰত যিটো ভাবুকি আহিছিলে এই ভাবুকিবিলাকক প্ৰতিহত কৰিবৰ কাৰণে ৰাইজে যে এটা সিদ্ধান্ত লৈছে সেইটো আমি অত্যন্ত আশাবাদী আপুনি এটা কথা কৈছে যে যদি ধুবুৰীত ৰকিবুল হুছেইন পৰাজিত হয় তেনেহ'লে পদত্যাগ কৰিম এই ধৰণৰ ইমান ডাঙৰ ৰিস্ক এটা কিয় ল'লে আপুনি এই ৰিস্কটো মোৰ প্ৰথমৰ পৰাই আছিলে কাৰণ আজমল ডাঙৰীয়াক মহাজোঁটৰ পৰা যেতিয়া আমি আঁতৰাব বিচাৰিছিলোঁ তেতিয়া সেই সিদ্ধান্তটো সৰ্বসন্মতভাৱে ল'ব পৰা নাছিলোঁ তেতিয়াও মই বাৰে বাৰে ক'বলগীয়া হৈছিলে যে আজমল ডাঙৰীয়াৰ সৈতে একেলগে মই কংগ্ৰেছ নকৰোঁ যদি মই সভাপতি থাকোঁ তেতিয়াহ'লে ARDF থাকিব নোৱাৰিব আৰু যদি ARDF থাকে মই সভাপতি নাথাকোঁ তাৰপাছত আমাৰ দলৰ ভিতৰৰ পৰাই এটা শক্তিশালী গোটে ভাৰত জোড়ো যাত্ৰাত উত্তৰ প্ৰদেশত ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আজমল ডাঙৰীয়াই খোজ কাঢ়িব লাগে বুলি সব ঠিক কৰি পেলাইছিল সেইটো মোক ৰাহুল গান্ধী ডাঙৰীয়াই নিজে কোৱা কথা আপোনালোকৰ মাজৰে তেতিয়া মোক তেখেতে নিজেই কৈছিলে যে চবেই কৈছে অকণমান খোজ কাঢ়িলেতো ইমান কেলে বেয়া পাব লাগে
মানে ইমান চিনিয়ৰ ভেটাৰান লিডাৰে মোক আহি কৈছে আজমলে কৈয়ে থাকে যে আপোনালোকৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত তেওঁৰ খুব ভাৰত জোৰা যাত্ৰাত একেলগে গৈ থাকোঁতে মোক কৈছিলে যে ইমান তই আকুৰগুজ হ'ব নালাগে বহুত মানুহে খোজকাঢ়িছে মোৰ লগত আৰু এজনে অকণমান আপুনি এটা কথা ক'লে বেয়া পাব নেকি মানে মাজতে এটা নিউজ কৰিছিলোঁ আমি ৰাজীৱ ভৱনত আজমল এলাৰ্জি ভূপেন বৰাৰ আজমল এলাৰ্জি এই এলাৰ্জিটো কিয় নাই এলাৰ্জি নহয় মই এই সিদ্ধান্তটো ঘপককৈ লোৱা নাছিলোঁ সভাপতি হিচাপে দায়িত্ব লোৱাৰ এবছৰ আগতো হয় সোনিয়া গান্ধী ডাঙৰীয়ানীলৈ আমি এখন চিঠি লিখিছিলোঁ যে বদৰুদ্দিন আজমলক ল'লে বিজেপি RSSৰ কাৰণে বেছি সুবিধা হ'ব কোপনি পুতাত গতিকে আমি এটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ যাওঁতে আন এটা সাম্প্ৰদায়িক শক্তিৰ লগত যদি হাত মিলাওঁ আমাৰ যিটো ধৰ্মনিৰপেক্ষ চৰিত্ৰ সেইটোতো আঘাত লাগিব সেই সময়ত মই দায়িত্বত নাছিলোঁ কথাটো কনভিন্স কৰিব পৰা নাছিলোঁ কিন্তু যেতিয়া সভাপতি হ'লোঁ আকৌ ক'লোঁ তেতিয়া দলক মই ৰাজ্য কংগ্ৰেছটোক একত্ৰিত কৰিব পৰা নাছিলোঁ আনকি সভাত কেইজনমানে নাহিলে তেতিয়া তাৰে বহুত উপকৃতও হ'ব সভালৈ অহা নাছিলে কোনোবাই মেছেজ দি পেলাই কৈছিলে যে সিদ্ধান্তটো ভুল হৈছে আৰু কিছুমানে মিটিঙত থাকিও বিৰোধিতা কৰিছিলে মই মিটিঙত সভাপতি আসনৰ পৰা উঠি গৈ হাতত ধৰি পেলাই ৰিকুৱেষ্ট কৰিবলগীয়া হৈছিলে যে আপুনি আজি অন্ততঃ মানে মোক ছাপোৰ্ট কৰকচোন এনেকুৱা ধৰণৰ পৰিস্থিতিত যেতিয়া ল'লোঁ তেতিয়া চবেই কৈছিলে কিন্তু এইটো আজমল ডাঙৰীয়াক হৰুৱাব নোৱাৰা ধুবুৰীৰ পৰা জিকি আহিব আৰু জিকিলে কিন্তু তেতিয়া আমি কথাটো ধৰিম আৰু তাৰপাছত যেতিয়া টিকেট ঘোষণা হোৱাৰ পাছত বিদ্ৰোহ এটা সূচনা হোৱাৰ উপক্ৰম হৈছিলে তেতিয়া মই দেখিলোঁ যে এইটো নিশ্চিতভাৱে যদি ARDFক আমি বিদায় দিব নোৱাৰোঁ তেতিয়াহ'লে মই ভুল বুলি প্ৰমাণিত হ'ম আৰু ইমান ডাঙৰ ভুল যদি দলৰ সভাপতি হৈ কৰোঁ তেতিয়াতো মই দায়িত্ব ল'ব লাগিব ঠিক আছে এই বৰা ডাঙৰীয়া মই একদম পোনপটীয়া প্ৰশ্ন এটা খুজিছোঁ কেপ্টেইন ফিল্ডত কেতিয়া নামিব আৰু কেপ্টেইন কোন এইটো এটা চেনেলৰ ইণ্টাৰভিউত মই দেখিছিলোঁ যে মই মুখ খুলিম কোনে কৈছে এইটো আপোনালোকে জানিব আপোনালোকৰ গুৰিত নিশ্চয় আছে এইবিলাক আৰু এতিয়া যিবিলাক হয় আমিওতো ধৰক ৰাজনীতি আপোনালোকে যেনেকৈ বহুদিন ওচৰৰ পৰা দেখিছে আমিও দেখিছোঁ এই পৰ্যায়ৰ যিবিলাক নেতাই বিজেপিত বিদ্ৰোহ আৰম্ভ কৰিছে সেই নেতাবিলাকৰ নেপথ্যটো এজন নেতা থাকে গতিকে নেপথ্যত এটা শক্তি নাপালে শাসকীয় দল এটাত শক্তিশালী পক্ষটোৰ বিৰুদ্ধে ফটককৈ কোনোবা সন্মুখ সমৰলৈ নাহে সেইকাৰণে মই কৈছোঁ যে নেপথ্যটো কোনোবা আছে আৰু তেওঁ আহিব যেন মই অনুমান কৰিছোঁ কেলে বৰ কথাবিলাক ভালকৈ চলি থকা নাই এতিয়া মই ইমান আপুনি ক'লেই প্ৰথমতে যে অংকত বেয়া গতিকে মই নতুনকৈ আকৌ অংক কৰি দেখাব বিচৰা নাই কিন্তু বৰ ভাল হৈ থকা নাই কথাবিলাক ভাল হৈ থকা নাই ভূপেন বৰা ডাঙৰীয়া মই আপোনাক নিৰ্বাচনৰ সেই আগৰ প্ৰেক্ষাপটটোলৈ কিছু লৈ যাব বিচাৰিছোঁ আপুনি কৈছিলে এইবাৰৰ যিটো নিৰ্বাচন এই নিৰ্বাচনটোত আপোনাৰ ভাগ্য এবাৰ জড়িত হৈ আছে আপুনি লখিমপুৰত কৈছে যে উদয় শংকৰ হাজৰিকাৰ ভাগ্যৰ লগত ভূপেন বৰাৰ ভাগ্য জড়িত হৈ আছে কুমুদ দাসে কিছু সময় পূৰ্বে ক'লেই যে ধুবুৰীত ৰকিবুল হুছেইন পৰাস্ত হ'লে আপুনি পদত্যাগ কৰিব যদি ৰিজাল্ট আপোনালোকৰ অনুকূলে নহয় তেতিয়া আপুনি পদত্যাগ কৰিব চাওক মই অলপ কবিতা অধ্যয়ন কৰা মানুহ কেতিয়াবা লিখিও পাওঁ মোৰ কথা বতৰাত কেতিয়াবা তেনেকুৱা কাব্যিক সুৰ এটা থাকে আমাৰ লখিমপুৰৰ প্ৰাৰ্থীজনৰ নাম উদয় শংকৰ হাজৰিকা তেতিয়া মই কৈছিলোঁ যে উদয় শংকৰৰ লগতে লখিমপুৰৰ আৰু মোৰো ভাগ্যোদয় হ'ব লখিমপুৰৰো ভাগ্যোদয় হ'ব বুলি কৈছোঁ শব্দটো আপুনি চাব আৰু মোৰো ভাগ্যোদয় হ'ব তাৰমানে মই এইটো কৈছিলোঁ যে আমাৰ লখিমপুৰখনক লৈ আমাৰ যিবিলাক সপোন আছে সেই সপোনবিলাক আমি বাস্তৱিত কৰাত সুযোগ হ'ব আৰু পদ্ধতিয়াকৰ কথাটো এনেকুৱা মই আপোনালোকে সোধাৰ কাৰণে ভালেই পাইছোঁ মই যিদিনাখন সভাপতি হৈছোঁ মই সভাপতি বিচাৰি পেলাই হোৱা নাই মই সভাপতি হ'বলৈ বিচাৰিছিলোঁ 15 চনত তেতিয়া বিভিন্ন কাৰণত মোক ক'লে যে এতিয়া নহ'ব আৰু মই বাদ দিলোঁ মই দ্বিতীয়বাৰ যেতিয়া একেৰাহে ইলেকশ্যন হাৰিলোঁ তেতিয়া মই কেতিয়াও ভবা নাছিলোঁ যে দুটা এছেম্বলি হৰাৰ পাছত মোক সভাপতি দিব মই বিচৰাও নাই ক'তো যোৱাও নাই মোক শেষত দলীয় নেতৃত্বই ক'লে যে প্ৰথমতে অসমৰ পৰাই ক'লে মোক কেইবাজনো নেতাই যে আপুনি বিচাৰিব লাগে তেতিয়াহ'লে মই নিবিচাৰোঁ আৰু বহুত মানুহ আছে আপোনালোকে বিচাৰক মই লগত থাকিম পাছত মোক শেষত যেতিয়া সভাপতি দায়িত্ব দিলে তেতিয়া মই 6 মাহৰ ভিতৰত 6টা বাই ইলেকশ্যন হৈছিলে
বাই ইলেকশ্যন 6টাতে আমি হাৰিলোঁ খুব বেয়াকৈ অৱধাৰিত আছিলে কিন্তু তথাপিতো মই অলপ গাত লাগিলে তেতিয়া মই হাইকমাণ্ডক কৈছিলোঁ যে চাগিলে মই নোৱাৰিমগৈ ভালকৈ দিব গতিকে আপুনি যেতিয়াই বিচাৰে মোক বদলালে মোক খালি এটা হোৱাটছআপত মেছেজ দিলেই হ'ব মই একো বেয়া নাপাওঁ মই এনেকৈ বুলি উপ নিৰ্বাচন হোৱাৰ পিছত তাত এটা এই কিয় হাৰিলে বুলি মাতি নি পেলাই মুখতি কথা হৈছিলে তেতিয়া তাৰ কোনো বিশেষ ডাঙৰ ব্যাখ্যা আগবঢ়াব নোৱাৰোঁ কাৰণ ছমাহ হৈছিলে মই এটা মেকানিজিমৰ আৰু দ্বিতীয়তে আৰু এটা মই কৈছোঁ এতিয়া মই যিটো সভাপতি খাৰ্গে ডাঙৰীয়া হৈছে ইলেক্টেড সভাপতি কিন্তু মই ইলেক্টেড সভাপতি নহয় মই এটা কথা আপোনাক সোধোঁ ভূপেন বৰা ডাঙৰীয়া এই কথাবিলাক এনেকুৱা ধৰণৰ কথা ইলেকশ্যনৰ টাইমত ক'লে আপোনাৰ সম্পৰ্কে যে ভূপেন বৰাৰ কিছুমান বেমাৰ হৈছে ভূপেন বৰাই চিকিৎসা কৰিব লাগে মই মানে ইমানখিনিয়ে ক'ব পাৰিছোঁ তাতকৈ আৰু বহুতেই কৈছে এই কথাবিলাক হজম কেনেকৈ কৰে এইটো এটা মানে নেতা হ'লে কেনেকৈ পাৰি এই কথাটো আৰু এটা অকণমান যোগ দি দিওঁ আপোনাৰ লগত যি 5-10 মিনিট আমি কথা পাতিলোঁ এই কথাত এটা কথা স্পষ্ট আপুনি দলৰ ভিতৰতে কিন্তু যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয় তাৰ উপৰিও বিজেপিৰ ফালৰ পৰা ওপৰ চুপৰি আপোনাক আক্ৰমণ কৰে দলৰ মাজৰ প্ৰত্যাহ্বানখিনি আছে আপুনি মেনেজ কেনেকৈ কৰিছে সহ্য কেনেকৈ কৰিছে ইয়াত দুটা কথা আছে মই মোৰ এইটো সৌভাগ্য যে মই খুব কম বয়সতে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া বা তৰুণ গগৈ ডাঙৰীয়া বিজয় সন্দিকৈ ডাঙৰীয়া এনেকুৱা নেতাসকলৰ একেবাৰে নিবিড় সান্নিধ্যত থাকি পেলাই দলত কাম কৰা সুযোগ পাইছিলোঁ পাওঁতে তেখেতসকলৰ আৰু মই 1994 চনত যেতিয়া যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈছোঁ এবছৰৰ পাছত মই ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হৈছোঁ তেতিয়াৰ পৰা মোৰ এটা মনত ভাৱ আছিলে যে এদিন মই কংগ্ৰেছৰ লিডাৰ হ'ম এই ভাৱটো থকাৰ কাৰণে মই ছিনিয়ৰ যিসকল সেই সময়ৰ নেতা আছিলে ভূমিধৰ বৰ্মন ডাঙৰীয়া তেওঁলোকক মই ফ'ল' কৰোঁ আৰু তেওঁলোকৰ জীৱনলৈ অহা ঘাট প্ৰতিঘাত ৰাজনৈতিক ঘাট প্ৰতিঘাত সেই সময়ত তেওঁলোকৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিলে সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাই হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক যিধৰণে আক্ৰমণ কৰে মোক ক'ত তেনেকুৱা আক্ৰমণ কৰিছে আপুনি অলপ কমেই যেন লাগিছে আপোনাৰ আপুনি মই দেখিছোঁ নিজে মানে শব্দ ক'বলৈও এতিয়া ক'ব নোৱাৰে যে কি বুলি কি ভাষা শব্দ ব্যৱহাৰ কৰা নাছিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে এতিয়া আমাৰ লগতে একেলগে আমি এইবাৰ ইলেকশ্যন খেলিছোঁ তেনেকুৱা দলৰ মানুহে ডি চি কোৰ্টৰ সন্মুখত তৰুণ গগৈ ডাঙৰীয়াক অৰ্ধনগ্ন হৈ পেলাই কেনেকুৱা ধৰণে আক্ৰমণ কৰিছিলে সেই কথাবিলাক আমি দেখিছোঁ আৰু দ্বিতীয়তে মই দুটা মানুহ হৈ লওঁ মই সঁচা কথাটো কৈছোঁ যেতিয়া মোক খুব বেছি আক্ৰমণ কৰে তেতিয়া মই ভাবোঁ যে ভূপেন বৰাকতো কোৱা নাই কংগ্ৰেছ প্ৰেচিডেণ্টকহে কৈছে গতিকে সভাপতিটো যদি কালিলৈ মই এৰি দিওঁ তেতিয়া নকয় আৰু তেতিয়াতো নকয় গতিকে এইটো বৰ ব্যক্তিগতভাৱে মই লোৱা নাই হয় বৰা ডাঙৰীয়া মই আন এটা প্ৰসংগলৈ আহিছোঁ আমি এই অনুষ্ঠানলৈ অখিল গগৈকো মাতিছিলোঁ অখিল গগৈয়ে আমাক এটা কথা কৈছিল যে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে এটা দল খোলাৰ সপোন এটা দেখিছে তেওঁলোকে একেখন মঞ্চতে তেওঁলোক একেলগ হোৱাৰ এটা সপোন দেখিছে ৰাইজৰ দলৰ ফালৰ পৰা তেওঁলোকে সকলো প্ৰস্তুত বুলি কৈছে সেইখিনি অসম জাতীয় পৰিষদৰ কোৰ্টত থকা বুলি কৈছে মোৰ এটা প্ৰশ্ন আছে যে বিজেপিৰ ফালৰ পৰা বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক বিজেপিৰ নেতা মন্ত্ৰীয়ে হওক আপোনাক নিৰ্বাচনৰ সময়ত কৈছিল যে 25ত ভূপেন বৰা বিজেপিলৈ আহিবই মুখ্যমন্ত্ৰী হ'লেও আমি মুখ্যমন্ত্ৰীৰ পদটো ভূপেন বৰাক দিম কিন্তু মোৰ প্ৰশ্নটো অলপ বেলেগ ধৰণৰ যে লুৰিণজ্যোতি গগৈ বা অখিল গগৈ যদি এটা দল খোলে যদি কংগ্ৰেছে নিৰ্বাচনত বেয়া ফলাফল দেখুৱায় আপুনি সেই দলটোলৈ যাব নেকি অখিল গগৈ ডাঙৰীয়াই দলটো মাৰ্চ একেলগ হোৱা কথাটো মোৰ প্ৰেজেঞ্চতে এই নাহৰকটীয়া এখন নিৰ্বাচনী সভাত কৈছিলে সেইখন সভাত এই লুৰিণ গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া আছিলে মোতকৈ আগত অখিল গগৈ ডাঙৰীয়া ভাষণ দিছে এই তেতিয়া তেখেতে ক'লে যে ৰাইজক ক'লে যে লুৰিণ গগৈক জিকাই দিয়ক আমি দুইটা মানে মিলি যাম এনেকৈ কৈছিলে তাৰপিছত আৰু মই কথাটো কি হ'ল কি নাই নাজানো কিন্তু মোৰ এটা ব্যক্তিগত কথা আজি বহুতবাৰ কৈছোঁ কিন্তু আপুনি আকৌ সুধিছে কিন্তু আকৌ কৈছোঁ মই যে ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত এটা ৰাজনীতিৰ ঊৰ্ধৰ সম্পৰ্ক হ'ল আৰু কংগ্ৰেছ দললৈ যেতিয়া মই আহিছিলোঁ নভবা নিচিন্তাকৈ আৱেগিক বা ফটককৈ অহা নাছিলোঁ বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হৈ থাকোঁতে ৰাজনীতি কৰিম বুলি সিদ্ধান্ত লৈ তেতিয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়াকো মই খুব ওচৰৰ পৰা লগ পাওঁ কাৰণ লখিমপুৰৰ বিধায়ক আছিলে উৎপল দত্ত ডাঙৰীয়া মোৰ লগত ব্যক্তিগত এতিয়াও খুব ভাল এই তেখেতৰ জৰিয়তে মই কেইবাবাৰো লগো পাইছোঁ আৰু প্ৰস্তাৱো আছিলে যে নাওবৈচাত মানুহ নাই মোক প্ৰফুল্ল মহন্ত ডাঙৰীয়াই নিজে কৈছিলে যে নাওবৈচাত আমাৰ তেনেকুৱা মানুহ নাই জগত ঢুকাই থাকিলে তুমি কিন্তু চিন্তা কৰিবা এনেকৈ মোক
কৈছিলে, কিন্তু মই ভাবি চিন্তি পেলাই, কাৰণ দেউতাৰ সৈতে কথা পাতিছিলোঁ, দেউতাই মোক কৈছিলে যে ৰাজনীতি কৰ যদি কংগ্ৰেছ কৰ। আৰু দেউতাই ঢুকুৱাৰ 4 দিনৰ আগত, এইটো বহুতে নাজানে, সেইকাৰণে আপুনি এইটো কথা যদি ওলাই আৰু থাকিলে বেলেগে নুসুধিব, দেউতাৰ ঢুকুৱাৰ 4 দিনৰ আগত ৰাহুল গান্ধী ডাঙৰীয়াই মোৰ দেউতাক হস্পিটেলত দেখা কৰিবলৈ আহিছিলে। সেই সময়তে এই দেউতাৰ 19 চনত ঢুকাইছে। আহোঁতে দেউতাই এই তেওঁৰ হাতখনে মোৰ হাতখনে ফটো আছে, ধৰি পেলাই ক'লে যে ই আপোনাৰ লগত থাকিব। মাজতে মোক বিজেপিৰ কেইজনমান নেতাই ধেমালি সুৰে সুৰে কথাবিলাক কৈছিলে, তেতিয়া মই তেওঁলোকক হোৱাটছএপত ফটোখন দিলোঁ, দি পেলাই মই ক'লোঁ যে মই হাতখনটো দেউতাৰ কাটি পেলাব নোৱাৰোঁ, কাৰণ দেউতাৰ হাতখন ৰাহুল গান্ধী আৰু মোৰ হাতখনৰ ওপৰত লাগি আছে। এই মোক মাজত এইটো মিছা নহয়, এওঁলোকে মোক মানে ধেমালি কৰি কৰি বিজেপিৰ কেইজনমান নেতাই এজন সাংবাদিকৰ ফোনৰ পৰা মোলৈ ফটকৈ ফোন কৰিলে। এনেই বিজেপিয়ে মোলৈ ফোন নকৰে বা মই চিনাকি নম্বৰ নহ'লে নধৰোঁ। এজন মোৰ ঘনিষ্ঠ সাংবাদিক, তেওঁ আপুনি কৈ দিয়ক, ময়ো আপোনাৰ অলপ ঘনিষ্ঠ, মই নহয় বুলি কৈ দিয়ক। DY চেনেলৰ নহয়, এই সাংবাদিক এজনে ফোন লগাই দিলে, তেতিয়া ক'লে যে দাদা আপুনি আহি যাওক। তেতিয়া মই ক'লোঁ ৰ'বা অলপ পাছত মই কথা পাতি আছোঁ। সেইবুলি কৈ মই ফটোখন পঠিয়াই মই লিখিছিলোঁ যে মই দেউতাৰ হাতখন কেনেকৈ কাটি দিম। তাৰপিছত তেওঁলোকে আৰু মোক কেতিয়াও যিহেতু ফোনৰ কথা ওলাইছে, ইলেকশ্যনৰ পিছত বা ইলেকশ্যনৰ দিন ঘোষণাৰ সময়ত আজিলৈকে মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ কথা হৈছেনে? মই সভাপতি হোৱাৰ আগত, এই তেখেত বিজেপিলৈ যোৱাৰ পিছত এবাৰ মই লগ পাইছিলোঁ, সেইদিনা আব্দুল খালেকো আছিলে। আমি ত্ৰিপুৰাৰ পৰা এখন ফ্লাইটত আহিছিলোঁ। তেতিয়া মানে ঘটনাবশতঃ একেটা 3টা ছিট থাকে। এই আব্দুল খালেক তেতিয়া সাংসদ, মই আৰু CM একেলগে আহিছিলোঁ। সেইটো চাগিলে 15 চনমানৰ কথা হ'ব। ত্ৰিপুৰা ইলেকশ্যন আছিলে। আমি ইণ্ডিগ' ফ্লাইটত মানে ত্ৰিপুৰাৰ পৰা আগৰতলাৰ পৰা গুৱাহাটী এটা ছিটত আহিছোঁ। তাৰপাছত মই এই কথা পতা নাই, কিন্তু মোক যিদিনাখন চতিয়াত এই নাকত খুন্দিয়াই পেলাই ব্লিডিং হৈছিলে, সেইদিনা ৰাতি মই শুলোঁ সোনকালে, কিন্তু ৰাতিপুৱা মই দেখিছোঁ এজন সাংবাদিকৰ মিছ কল আছিলে ৰাতি 12টা বজাত। ৰাতিপুৱা মোক সাংবাদিকজনে কৈছে যে CM খবৰ ল'বলৈ ফোন কৰিছিলে, কিন্তু মই ৰাতিপুৱা মই কল বেক কৰা নাই। অৰ্থাৎ সাংবাদিকটো মাজে মাজে ভূপেন বৰা ডাঙৰীয়া আপোনাৰ লগত থাকেই। আমাৰ এই অনুষ্ঠানটো নতুন, আমি এতিয়া আপুনি ঘপককৈ যদি কাৰোবাক ফোন এটা লগাই দিয়ে, এটা মইতো আমাৰ ছেগমেণ্ট এটা আছে এই অনুষ্ঠানটোত, আমি 5জন ব্যক্তিৰ নাম কওঁ, আপুনি এটা শব্দ বা এটা বাক্যত ব্যক্তিকেইজনৰ বিষয়ে বৰ্ণনাটো দিব লাগে। মই সেই ছেগমেণ্টটো আৰম্ভ কৰোঁ, মনলৈ যি আহে আপুনি মুক্ত মনে ক'ব পাৰে। মই আৰম্ভ কৰিছোঁ এতিয়া। প্ৰথম নামটো কৈছোঁ আপোনাৰ ৰাহুল গান্ধী। ৰাহুল গান্ধী এজন অতি সৎ আৰু নিষ্ঠাৱান নেতা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা চতুৰ, মানে ইংৰাজীত এষাৰ কথা আছে যে মানে টেলেণ্ট মে নট বি গুড, কানিং প্ৰিটেণ্ড টু বি গুড। মানে এতিয়া তাতকৈ নকওঁ আৰু। ঠিক আছে। 3 নম্বৰ জুবিন গাৰ্গ। জুবিন গাৰ্গ অতি জনপ্ৰিয়, কিন্তু মাজে মাজে ফাউল কৰে আৰু জনপ্ৰিয়, অধিক জনপ্ৰিয়। 4 নম্বৰ অখিল গগৈ। অখিল গগৈ ডাঙৰীয়াক অলপ দিনৰ পৰা মোৰ ভাল লগা হৈছে। আগতে অলপ দিগদাৰ পাইছিলোঁ, আজিকালি মই দেখিছোঁ এই মানে বহুত মেচিয়ৰ্ড যে হৈ আহিছে, সেইটো গম পোৱা যায়। এতিয়া অখিল গগৈ আপোনাৰ ভাল লগা হৈছে, গতিকে আমি এইখিনি অলপ নোট কৰি ৰাখিব লাগে। নিশ্চয়। 5 নম্বৰ ব্যক্তিগৰাকী লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক মই বিশেষকৈ এই যিটো বিৰোধী ঐক্য মঞ্চ বনাইছিলোঁ, তেতিয়া মই খুব ওচৰৰ পৰা এটা কথা দেখিছোঁ যে সঁচাকৈ মানে অসমখনৰ প্ৰতি এটা দায়বদ্ধ থকা ভৱিষ্যত প্ৰজন্মৰ এজন নেতা হিচাপে আগবাঢ়ি আহিছে। ঠিক আছে। ভূপেন বৰা ডাঙৰীয়া, আপুনি যেতিয়া সভাপতি হোৱাৰ পিছত আপুনি কেইবাটাও নিৰ্বাচন পালে, ৰাজ্যসভা নিৰ্বাচন আহিলে, ৰিপুণ বৰা ডাঙৰীয়া পৰাস্ত হ'ল, তাৰপিছত তেওঁ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ গ'ল। তাৰপিছত আপোনালোকৰ ওপৰে কেইবাজাকো ধুমুহা গৈছে। বিশেষকৈ আমি যদি কওঁ, আপোনালোকৰ চিটিং MLA কেইবাজনে কংগ্ৰেছ ত্যাগ কৰিলে। ধৰক সুশান্ত বৰগোহাঁই হওক, ৰূপজ্যোতি কুৰ্মীয়ে হওক, ৰহাৰ বিধায়ক শশীকান্তই হওক, আৰু কেইদিনমান পূৰ্বে কমলাক্ষ দেৱ পুৰকায়স্থই বিজেপিক সমৰ্থন কৰিছে। মোৰ প্ৰশ্নটো হৈছে, এই চিটিং MLA সকলক, এই বিধায়কসকলক আপোনালোকে ৰাখিব কিয় নোৱাৰিলে? চাওক, আপুনিও মই দেখা সমানেই গোটেই
পৰিস্থিতিটো পৰ্যবেক্ষণ কৰিছে এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া ঠিকেই কৈ থাকে যে বহুত মানুহৰ লগত মোৰ সম্বন্ধ ভাল ভাল কেলে ভাল তেখেতে 23 বছৰ কংগ্ৰেছ কৰিছে আৰু 15 বছৰ আমাৰ এই শাসনত থাকোঁতে তেখেতে ডিফেক্টো CM-ৰ ধৰণে আছিলে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া সেই সময়ত নিজে কৈছিলে ব্লু আইট বয় তেওঁক বাদ দি মই সিদ্ধান্ত লোৱাই নাই ব্লু আইট বয় আছিলে আমি বহুত কামত মুখ্যমন্ত্ৰী গ'লে যাব লাগে বুলি ভবাই নাছিলোঁ কিন্তু আমি জানো যে গ'লে আকৌ এফালে পঠিয়াই দিব গতিকে চিধা চিধি গৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এপ্ৰ'চ কৰিছিলোঁ সেইখিনি সমষ্টি কেন্দ্ৰিক আছিলে ৰাজনৈতিক কথা বতৰা আছিলে সব কথাত তেখেতে আগভাগ লৈছিলে গতিকে এটা সম্বন্ধ আছিলে সেইটো অন্য কোনো বিজেপি নেতাৰ লগত কংগ্ৰেছৰ কোনো বেলেগ ৰাজ্যত তেনেকুৱা সম্বন্ধ নাই যিটো অসমৰ মুখ্যমন্ত্ৰীৰ লগত কংগ্ৰেছী মানুহৰ যিটো 23 বছৰ আৰু 15 বছৰ সম্বন্ধ সেই সম্বন্ধটোত কিছুমান মানুহে হয়তো বিজেপিলৈ যোৱা আমি মেইনটেইন কৰা নাই আমি সেই সম্বন্ধ মেইনটেইন নাই কৰা মোৰ লগতো ভাল আছিল এতিয়াও বিপিআৰ সমষ্টিত 25খনমান মাৰ্বল ওলাব য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ নাম একেলগে আছে কিন্তু আমি ৰিলেশ্যন যিদিনাখন তেখেত দল ত্যাগ কৰিলে আদৰ্শ পৰিৱৰ্তন কৰিলে আমি ৰিলেশ্যনটো ফুল ষ্টপ কৰি দিলোঁ কিছুমানে ধৰি ৰাখিলে তেওঁৰ ফালৰ পৰা হয়তো ধৰি ৰাখিলে আমাৰ ফালৰ পৰা কথাবিলাক আমি জানো জানিলে কি হয় সব কথা আপুনি ক'ব নোৱাৰে এতিয়া ময়ো এদিন তেখেতৰ যেতিয়া ভাতৃ বিয়োগ হৈছিলে মই মাত লগাবলৈ গৈছোঁ কেলে এটা সময়ত তেখেতৰ ঘৰতো মই আছিলোঁ আমি একেলগে একা ৰুমত কেইবাবাৰো আছোঁ মানে হোটেলত আছোঁ গেষ্ট হাউচত আছোঁ ঘৰত আছোঁ সেই সম্বন্ধটোৰ ভিত্তিত মই মাত লগাবলৈ গৈছিলোঁ তাতে কথাটো শেষ তেখেতেও বুজিছে যে ভাই ঢুকুৱাৰ কাৰণে আহিছে ময়ো বুজিছোঁ যে মই যোৱাটো উচিত কিন্তু সোণোৱাল ডাঙৰীয়া সময়লৈকে এই কথাবিলাক ইমান আলোচনা হোৱা নাছিলে সেই ধৰণৰ কথা বতৰা অহা যোৱা চাহ চিনাকিবিলাকৰ মাধ্যমটোক লাহে লাহে মুখ্যমন্ত্ৰী ডাঙৰীয়া মাৰ্কেটিং কৰিবলৈ আৰম্ভ কৰিলে আজি মোৰ কথাটো যে কৈ আছিলে ভূপেন বৰা যাব এই কথাটো ক'বৰ কাৰণে তেখেতে লগত কেইটামান কথা কৈছে মিডিয়াই ফোকাছ কৰিছে ভূপেন বৰা বিজেপিলৈ যাব কিন্তু লগত কি কৈছে ৱৰ্কিং প্ৰেচিডেণ্ট দুজন আহি গ'ল চবতছে গালি পাই থকা মানুহকেইটা আহি গ'ল যিটো মানুহক বিশ্বাসযোগ্যতা দিবৰ কাৰণে যে মাৰ্কেটিং কৰোঁতে আপুনি প্ৰডাক্ট এটা চেল কৰিবৰ কাৰণে আপুনি প্ৰডাক্টটো গুণানুগতন যেতিয়া কয় তেতিয়া মানুহে প্ৰডাক্টটো চাবলৈ আৰম্ভ কৰে কিন্তু কিয় আহিব হয় তেওঁ সোঁফালে থকাজন গ'ল বাওঁফালে থকাজন গ'ল আগফালে থকাজন গ'ল পিছফালে থকাজন গ'ল গতিকে এওঁ নাযাব বুলি কি গ্যাৰাণ্টি আছে কংগ্ৰেছৰ প্ৰাৰ্থীজনক ভোট দি লাভ কি আছে ভোট দি লাভ কি আছে এজন মোৰে কেণ্ডিডেট এনেকুৱাকৈ কয় মই ফোন কৰি দিলে গুচি আহিব পাছত যেতিয়া মই এই কথাকেইটা ক'লোঁ যে এইটো চাইক'লজিকেল ৱাৰ হৈছে মনস্তাত্ত্বিক যুঁজ হৈছে মাইণ্ড গেম খেলি আছে মগজ নিয়ন্ত্ৰণ কৰিব বিচাৰিছে তেতিয়া লাহেকৈ কথাটো চেঞ্জ হ'ল তাৰ পাছতো মই উপায়হীন হৈ যেতিয়া দেখিলোঁ ইয়াক ৰখাবই পৰা নাই তেতিয়া ক'ৰলৈ যাবলগীয়া হৈছে সেইকাৰণে এটা হৈছে বিশ্বাস আৰু সন্দেহৰ এটা আৱৰ্ত তেওঁ সৃষ্টি কৰিব বিচাৰিছিলে যিটো বা কিছুমান মানুহ ওলাই আহিলে আজি মই ৰাজীৱ ভৱনতে কথাটো দ্বিতীয়তে কিছুমান মানুহে ভিতৰৰ পৰা খুব হতাশ আৰু উদাস মানে কংগ্ৰেছলৈ তেওঁলোকৰ যদি আপুনি বেকগ্ৰাউণ্ডটো চাই দেখিব তেওঁলোক কংগ্ৰেছলৈ ক্ষমতাত থাকোঁতে আহিছিলে মই কংগ্ৰেছত জইন কৰিছোঁ 94 চনত 96 চনত কংগ্ৰেছে ক্ষমতা হৰুৱাইছে ক্ষমতা হৰুৱাৰ 3 মাহৰ পাছত মই যুৱ কংগ্ৰেছৰ সভাপতি হৈছোঁ তেতিয়া মোক কংগ্ৰেছৰ বহুত মানে বুৰ্বক বুলি কৈছিলে যে প্ৰফুল্ল মহন্ত ডাঙৰীয়া 10 বছৰ CM থাকিব তুমি কেনেকৈ 10 বছৰ যুঁজি থাকিবা অস্পৃশ্য হিচাপে চাইছিলে কংগ্ৰেছ আৰু মই তেতিয়া এখন কমিটি বনাব পৰা নাছিলোঁ সেই সময়ত আমি কৰিছোঁ কিন্তু বহুত মানুহ এতিয়া ক্ষমতা বাদ দি থাকিব আৰু এটা ঘেৰাও কৰে এই বিজেপিৰ এইটো অপাৰেশ্যন লোটাছ বুলি বোলে এটা আছে মোক এতিয়া আপুনি কৈ আছে যে যাব নাযায় মই সঁচাকৈ ক'লোঁ যে সাংবাদিক এজনৰ ফোনৰ পৰা মোক কৈছে হয় ধেমালি কৈছে কিন্তু ধেমালি সুৰত হ'লেতো মোকেই কৈছে ইমানখিনি ন্যূনতম এটা সৌজন্যতা নাই যে দল এটাৰ সভাপতি এজনক পটককৈ সাংবাদিক এজনৰ টেলিফোনৰ পৰা দাদা আপুনিও আহি যাওক আৰু মানে মোক আমাৰ বিৰোধী দলৰ প্ৰতি কৈছে যে এছেম্বলিত যিফালে চাওঁ সিফালে বিজেপিৰ MLA কেইজনক যদি লগ পাওঁ দাদা আপুনি আহি যাওক আৰু মোক আমাৰ বিৰোধী দলৰ প্ৰতি মোক কৈছে এই এনেকুৱা কৰি দিয়ে মানে বেলেগ কথা নাপাতে মানে এবাৰ মই আজি অলপ দিনৰ আগতে ত্ৰিপুৰাৰ মন্ত্ৰী এজন আগতে কংগ্ৰেছত আছিলে খান মাৰ্কেটত মই কিবা বজাৰ কৰিবলৈ গৈছোঁ তাতে তেওঁ আহিলে 5-6 বছৰ মই লগ পাইছোঁ তেওঁ কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱাৰ পাছত মই লগ পোৱা নাই
ভালনে বুলি সোধাৰ পাছতে কৈছে আপুনি কেলে এনেকৈ কৈ আছে, আপুনি গুচি আহক, মই হেমন্ত দাক ক'ম নেকি? মানে এই ধৰণৰ কথা বতৰা হয়তো বহুতে ভাবে মোক চাগিলে বৰ ছবিখন একেবাৰে স্পষ্ট কৰি দিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈ আছে তাৰিখলৈকে কৈছে আপুনি কেতিয়া বিজেপিলৈ আহিব, আপুনি কৈছে মনস্তাত্ত্বিক যুদ্ধ, কিন্তু দৰ্শকসকলক স্পষ্ট কৰি দিব বিচাৰিছোঁ আজি আপুনি ইয়াৰ পৰাই স্পষ্ট কৰি দিয়ক, যিহেতু আপোনাৰ স্বৰ্গগামী পিতৃয়ে ৰাহুল গান্ধীৰ সৈতে আপোনাৰ হাত সপি দি থৈ গৈছিল, গতিকে আপুনি ইয়াৰ পৰাই ৰাইজক স্পষ্ট কৰি দিয়ক যে আপুনি ৰাজনৈতিক জীৱনত কংগ্ৰেছক বাদ দি বেলেগ দললৈ নাযায়। মই আদৰ্শ পৰিৱৰ্তন নকৰোঁ, কংগ্ৰেছতে থাকিব। মই আদৰ্শ পৰিৱৰ্তন নকৰোঁ, মই এটা আদৰ্শ ভিত্তিতে ৰাজনীতি কৰি আছোঁ। মই কংগ্ৰেছ মই গোটেই জীৱন কৰিম নকৰিম সেইবিলাক কথা মই এতিয়া নাপাতো, ক'ব খোজা নাই, কিন্তু মই আদৰ্শটো পৰিৱৰ্তন নকৰোঁ। বিজেপিৰ যিটো আদৰ্শ, ARDFৰ যিটো আদৰ্শ, ধৰ্মীয় মেৰু বিভাজনৰ যিটো ৰাজনীতি, সেইটো মই বিশ্বাস নকৰোঁ। আৰু সেইটো মোৰ মানে যেনেকৈ আপোনাৰ দেহাটোৰো কথা থাকে, মোক আনকি মোৰ একেবাৰে পৰিয়ালৰ মোক খুব ভাল পোৱা উচ্চ শিক্ষিত মোৰ এগৰাকী সম্পৰ্কীয় মোক কৈছিলে যে তুমি বিজেপিলৈ কেলৈ নাযোৱা। মোৰ নিজৰ ঘৰৰ আৰু খুব তেওঁ মানে আমাৰ পৰিয়ালৰ ভিতৰতে উচ্চ শিক্ষিত, কেলৈ নাযাওঁ? তেতিয়া মই তেওঁক কৈছিলোঁ যে মই যদি বিজেপিলৈ যাবলগীয়া ঠিক আছে ভূপেন বৰা ডাঙৰীয়া সদ্যহতে লৈ যাব লাগিব, যে হস্পিটেলত যে আপুনি পেচেণ্ট লৈ যায়, মোৰ দেহাটো আমি এই প্ৰশ্নটো বেছিকৈ সুধি থাকিলে মানুহে ভুল বুজিব, দৰ্শকেও ভুল বুজিব যে এওঁলোকেও মনস্তাত্ত্বিক যুদ্ধত লাগিছে নেকি? মোক সোধে, কিন্তু মই এই কথাটো কৈছোঁ কি এইটো কৈ কৈ মোৰো ভাগৰ লাগি গৈছে, সেইকাৰণে আৰু বিজেপিয়ে নোকোৱা হ'ল এতিয়া মুখ্যমন্ত্ৰীয়ে নতুন কথা কৈ আছে আপুনি শেহতীয়াকৈ যে 2জনমান আহিব পাৰে, এতিয়া এনেকৈ কয়। নিৰ্বাচনৰ কথালৈ আহিছোঁ। সেইদিনা অখিল গগৈ আমাৰ অনুষ্ঠানলৈ আহিছিল, তেওঁকো আমি এই প্ৰশ্নটো সুধিছিলোঁ। আমি দেখিছোঁ কেইবাটা সমষ্টিত আপোনালোকৰ যথেষ্ট ভাল এইবাৰ ফিল্ডৰ পৰা আমি যি ৰিপৰ্ট পাইছোঁ, ধুবুৰী সমষ্টিয়ে হওক, যোৰহাট সমষ্টিয়ে হওক, গুৱাহাটী সমষ্টিটো যথেষ্ট চৰ্চাত আছে, চৰ্চাত থকা সমষ্টি যোৰহাট সমষ্টি, গুৱাহাটী সমষ্টি। আপোনালোকৰ যিগৰাকী প্ৰাৰ্থী মীৰা বৰঠাকুৰ, সেই মীৰা বৰঠাকুৰক আমি যেতিয়া প্ৰচাৰ চলোৱা দেখিছিলোঁ, মীৰা বৰঠাকুৰে খুব অকলশৰে প্ৰচাৰ চলোৱা নিচিনা লাগিছে আমাৰ। আপোনালোকৰ যেনেকৈ ধৰক ধুবুৰীলৈ প্ৰিয়ংকা গান্ধী আহিছিল বা যোৰহাটলৈ প্ৰিয়ংকা গান্ধী আহিছিল, তেনেদৰে আপোনালোকৰ যিসকল নেতা মীৰা বৰঠাকুৰৰ কাষত যেন নাছিল, মীৰা বৰঠাকুৰে যেন ডাঙৰ জনসভাও হোৱা নাছিল, তেওঁ আমি পাহাৰত প্ৰচাৰ চলোৱা দেখিছিলোঁ, কেইজনমান মানুহক লৈ তেওঁ প্ৰচাৰ চলাইছিল। অখিল গগৈ আছিলে লগত, অখিল গগৈ আহিছিলে পিছত যেতিয়া উজনি অসমৰ নিৰ্বাচন শেষ হৈছিলে। যদি গুৱাহাটী সমষ্টিত আপোনালোক খুব কম ব্যৱধানত হাৰে, এই কথাখিনিয়ে ইম্পেক্ট কৰিছে বুলি আপুনি ভাবিবনে? নহয়, আপোনালোকে গুৱাহাটীত হয়তো বেছিকৈ লক্ষ্য কৰিছে কাৰণে এইটো দেখিছে। প্ৰথম মই নিজৰ কথাটোৱে কওঁ, এতিয়া মোৰ কাৰণে আছিলে 14টা সমষ্টি, লগতে মই বিহপুৰীয়া আৰু ৰঙানদী দুটা এছেম্বলিও মই নিজে চাবলগীয়া হৈছিলে, মানে তাত মই নগ'লে মিটিং কৰি দিয়া মানুহ নাই, গতিকে মোৰ প্ৰেক্টিকেলি 16টা সমষ্টি। মই তেতিয়া ঠিক কৰিছিলোঁ যে মই এটা সমষ্টিত 4 দিনকৈ থাকিম, কাৰণ টোটেল সময়টো ভাগ কৰিব লাগিব, গতিকে মই ঠিক কৰিছিলোঁ যে মই এটা সমষ্টিত 4 দিনকৈ থাকিম। মীৰা বৰঠাকুৰ ডাঙৰীক মই কৈছিলোঁ যে আপুনি ক'ব, মই 4 দিনমান আপোনাক লাগি দিম। তেতিয়া তেখেতে এদিন মোক লগ ধৰিলে 20 তাৰিখমানৰ পাছত, মই প্ৰথমতে ক'লোঁ যে 20 তাৰিখলৈকে নালাগে, এইকেইদিন মই অকলেই ঘূৰি থাকিম, অলপ গোটেই এৰিয়াটো কভাৰ কৰি লওঁ, তাৰপিছত আপোনালোকক ক'ম। পিছত মোক 20 তাৰিখৰ পাছত লাগে বুলি ক'লে, এদিন মাতিলে। সেইদিনাখন আমি দিনটো আৰু ৰাতিটো, ৰাতি আমি 9টামান বজালৈকে তেখেতৰ লগতে মিটিং কৰিছোঁ। এদিন মই নোৱাৰিলোঁ, তেখেতৰ নমিনেশ্যন মই প্ৰায়খিনিক প্ৰাৰ্থীৰ লগতে থাকিবলৈ সিদ্ধান্ত আছিলে। বৰা কলে যাব নোৱাৰিলোঁ, হেলিকপ্টাৰ বাটৰ পৰা ঘূৰি আহিবলগীয়া হ'ল, আপোনালোকে সেইটো নিউজো কৰিছে। তাৰপিছত যিদিনাখন গুৱাহাটীত মীৰা বৰঠাকুৰ ডাঙৰী নাছিলে 16 তাৰিখ, মই 100% থাকিম বুলি কৈছিলোঁ। পিছত সেইদিনা যোৰহাটলৈ প্ৰিয়ংকা গান্ধী ডাঙৰী আহিছিলে, তেতিয়া মোক জিতেন্দ্ৰ সিং ডাঙৰীয়াই ক'লে যে PCC প্ৰেচিডেণ্ট যদি এয়াৰপৰ্টত আহি কমচে কম ৰিচিভ নকৰে, এইটো বহুত বেয়া কথা হ'ব, আপুনি গুচি আহক। তেতিয়া মই বৰ বিমূৰত পৰি পেলাই মই মীৰা বৰঠাকুৰক মেছেজ দি থৈ গৈছোঁ। সেইটো তাৰপাছত 3 দিন তেখেতে বিচাৰিছে, আৰু ডাঙৰ ৰেলী 2খন হৈছে, আপোনাৰ এখন এই ৰেকিবুদ্দিন আহমেদে পাতিছিলে, এখন নন্দিতা দাস জংৰিয়ানে পাতিছিলে। গুৱাহাটীত আমি ৰাহুল গান্ধী ডাঙৰীয়াক ফৰ্মেলি মই চিঠি লিখিছিলোঁ যে যিকোনো প্ৰকাৰে এদিন প্ৰচাৰ চলাব দিব লাগে, শেহলৈকে চেষ্টা কৰিছিলোঁ, মিলাব নোৱাৰিলোঁ। কিন্তু খাৰ্গে ডাঙৰীয়া যেতিয়া আহিছিলে, তেতিয়া জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছিলে যে এখন ৰেলী আমি গুৱাহাটীতো কৰোঁ, এই আলোচনাও হৈছিলে এনেকৈ আমি ৰেলীখন কৰিম। পিছত মই মীৰা বৰঠাকুৰ ডাঙৰীক যেতিয়া ৰেলীখনৰ সম্পৰ্কত ফোন কৰিছোঁ, তেতিয়া তেখেতে মোক ক'লে যে বেয়া নাপাব, আৰু মই মানে ডাঙৰ ৰেলী কৰাতকৈ সৰু সৰু মিটিংবিলাকতে
কৰি থকা ভাল হ'ব বুলি বহুতে পৰামৰ্শ দিয়াৰ কাৰণে ডাঙৰ ৰেলীখন নালাগে খাৰ্গে ছাৰক মই এয়াৰপৰ্টত লগ ধৰিম তেতিয়া মই ক'লো আপুনি এয়াৰপৰ্টত নালাগে আপুনি আমি কিৰণচি হোটেলত প্ৰেছ মিট পাতিছোঁ আপুনি প্ৰেছ মিটত আমাৰ লগত জইন কৰক থাকিব সেইটো তেখেতে নিজৰ ফালৰ পৰাই মই কথা পতা আগতে আমি ৰেলীখন ফিক্স কৰিলোঁ কৰাৰ পাছত গুৱাহাটীত এখন বৰপেটাত এখন কিন্তু মই গম পোৱা আগতে তেখেতে জিতেন্দ্ৰ সিং ডাঙৰীয়াক জনাইছিলে যে ডাঙৰ ৰেলী নালাগে কিন্তু গুৱাহাটীত আমি জয়ৰাম ৰমেশ ডাঙৰীয়াৰ কাৰণে প্ৰেছ মিট কৰিছোঁ পৱন খেৰা ডাঙৰীয়াৰ কাৰণে প্ৰেছ মিট কৰিছোঁ অলকা লাম্বা ডাঙৰীয়াৰ কাৰণে সভা সমিতি কৰিছোঁ আমাৰতো আৰু কেন্দ্ৰীয় মন্ত্ৰী বা বহুতে সোনিয়া গান্ধী আৰু ডাঙৰ অখিল গগৈ ডাঙৰীয়া যে আহিছে বা লুৰিণ গগৈ ডাঙৰীয়া যে আহিছে তেওঁলোকে কোনটো সমষ্টিত কোনদিনা যাব সেইটো মুখতি কথা পাতিহে কৰিছে ঠিক হয় এতিয়া এই গুৱাহাটীত আৰু এটা আমি মানে ভাবি লৈছিলোঁ যে বিশেষকৈ এই পীৰা বৰঠাকুৰ ডাঙৰীয়াক টিকেট দিয়াৰ ক্ষেত্ৰত 100জনমান বিশিষ্ট ব্যক্তিয়ে মোলৈ এখন চিঠি লিখিছিলে আৰু তেখেতসকলেও কৈছিলে মোক পৰামৰ্শ দিছিলে মই নামবিলাক ক'ব খোজা নাই যে ইয়াত আণ্ডাৰ কাৰেণ্ট এটা হ'ব গতিকে আপোনালোকে যিকোনো মানুহ আনি কিন্তু যিকোনো কথা কোৱাই নিদিব মানে হিতে বিপৰীত হ'ব সেইকাৰণে ঠিক আছে বাৰু আমি পৰামৰ্শ আছিলে গুৱাহাটীৰ প্ৰসংগটো বাৰু এৰিছোঁ আৰু আমাৰ এজন জিলা কংগ্ৰেছৰ সভাপতি নৱ তালুকদাৰ মাক ঢুকালে আৰু এজন জিলা কংগ্ৰেছৰ সভাপতি কামৰূপ তেওঁ মানে 3টা সমষ্টি পৰে বৰপেটাও পৰে দৰঙো পৰে গুৱাহাটীও পৰে মই এটা কথা মই আপোনাক সোধোঁ মানে এতিয়া যিহেতু ইলেকশ্যন সন্মুখত নাই যদিও বা বাহিৰত আছে এতিয়া ক'ব পাৰি কিছুমান কথা এতিয়া বিৰোধীৰ ফালৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আপুনি এটা স্পেচ পায়ে কিন্তু আপুনি টিভিত হওক বা যিকোনো মিডিয়াত হওক এয়াৰ টাইম বহুত বেছি পাইছে কেতিয়াবা আপুনি কবিতাৰ কথা কৈছে কেতিয়াবা আপুনি মহাভাৰত ৰামায়ণৰ উদ্ধৃতি দিছে কেতিয়াবা ইচ্ছাকৃতভাৱে আপুনি অলপ এয়াৰ টাইম লৈ লওঁ বুলি এই ধৰণৰ টেকটিক্স এটা কৰিছিল নেকি যে আমিও স্পেচটো লৈ থাকিব লাগিব মানে শাসক পক্ষত থকাৰটো সুবিধা থাকেই কিছুমান অলপ স্পেচ পাই যায় সেইকাৰণে এই ধৰণৰ কামটো আপুনি মাজে মাজে কৰিছিল নেকি আজি খোলাকৈ কওক নাই প্ৰথম এবছৰ মই যেতিয়া সভাপতি হৈছিলোঁ তেতিয়া আপোনালোকৰ নিশ্চয় মনত পৰিব পুৰা সোণৰ টুকুৰা বিচাৰি বুলি মোক মানে চবেই এই জিলাবিলাকলৈ নামাতে মই যাব যেতিয়া বিচাৰোঁ মই যদি ধেমাজিত ফোন কৰোঁ যে মই আহিব বিচাৰিছোঁ ছাৰ এতিয়া নালাগেচোন অকণমান আপোনাক মাতিম নহয় মানে কোনো মানসিকভাৱে মোক মাতি নি পেলাই মিটিংখন পতাৰ সাহসটো নাছিলে আনকি 64টা ব্লক নাছিলে ব্লক প্ৰেচিডেণ্ট নাছিলে গোটেই কুকুৰাজাৰত একোৱেই নাই জিলা ব্লক একো নাই অফিচৰ তলা মোৰ প্ৰেজেঞ্চত ভাঙিছোঁ তেতিয়া মই ৰিক্স লৈ পেলাই দেৱব্ৰত শইকীয়া ডাঙৰীয়াক ক'লোঁ যে ব'লক ওলাই যাওঁ যি হ'ব হ'ব তেতিয়া মোক তেখেতে কৈছিলে নহয় অলপ তেওঁলোকৰ কনচাৰ্ণ নোহোৱাকৈ যাব নালাগে কাৰণ সভাপতি যাওঁতে যদি মানুহ নহয় এইটো বহুত মিডিয়াই কভাৰেজ কৰিব তেতিয়া বোলে এনেকৈতো কিমান দিন ৰাজীৱ ভৱনত বহি থাকিব মানে ৰাজীৱ ভৱনতে বহি থাকিব লাগে আৰু মোক দিল্লীৰ পৰাও কৈছে হ'ব সময় আছে মই দিল্লীকো কৈ থাকোঁ যে মিটিং পাতিব নিবিচাৰে সংগঠন কৰিব পৰা নাই জিলাত যোৱা পৰিৱেশ নাই আৰু মানুহ নাই বহুত মানুহ তেতিয়া গুচি গ'ল নহয় আৰু বহুতে টিকেট এতিয়া ধৰক পলাশবাৰী যতীন মল্লিক ডাঙৰীয়া ইলেকশ্যন খেলিলে হাৰিলে ৰিজাইন দি দিলে ভানু ডাঙৰীয়া ইলেকশ্যন খেলিলে হাৰিলে ৰিজাইন দি দিলে মানে ইলেকশ্যন খেলিলে হাৰিলে ৰিজাইন দি দিলে বহুত সমস্যাত আপোনালোকে টিকট দিবলৈ মানুহ এছআৰ সুব্বা ইলেকশ্যন খেলিলে গুচি গ'ল ৰিপুন দা ইলেকশ্যন খেলিলে গুচি গ'ল APCC প্ৰেচিডেণ্ট 2জন গুচি গ'ল আপুনি যিটো সময়ত মই আহিছোঁ বাই ইলেকশ্যনত এপ্লিকেশ্যন নাই প্ৰথমতে জানে আপোনালোকে GMC ইলেকশ্যনত লাষ্ট নমিনেশ্যনৰ দিনাখনলৈকে মানুহ ধৰি ধৰি আনি টিকেট দিছোঁ প্ৰাৰ্থী নাছিলে আপোনালোকৰ প্ৰাৰ্থী নাই চবেই জানে GMC ইলেকশ্যনত টিকেট 4টা টিকেট তুমি তোমাৰ ৱাৰ্ডত দিব লাগিব বুলি কোৱাৰ কাৰণে এজন জেনেৰেল ছেক্ৰেটাৰী ৰিজাইন কৰি দিলে তুমি যদি 4জন প্ৰাৰ্থী উলিয়াব নোৱাৰা কেনেকৈ হ'ব বুলি মই টানকৈ ক'লোঁ মানে উলিয়াব নোৱাৰি তেওঁ মানসিক অন্তৰ্নিহিত এটা হ'ল যে মই 4জন কেণ্ডিডেট মই কৈছোঁ নামত নমিনেশ্যনখন দিয়া যিকেইজন মানে হাতৰ চিনত ভোট দিবলৈ যাব এটলিষ্ট চিনটো পাব লাগিব মোৰ টাৰ্গেটটো আছিলে সেইটো মই কিন্তু চব কথা AICC-ক কৈ দিওঁ মিছাকৈ নকওঁ মোক কৈছে GMC-ত কি হ'ব এটা ডাঙৰ খবৰ লৈ আহিছোঁ বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে ক্ষমতাৰ বলেৰে বলিয়ান হয় কিছুমান বোলো মই জিকিবৰ কাৰণে খেলাই নাই মোক যিকেইজনে হাতত দিব বিচাৰে তেওঁলোকৰ কাৰণে মই বেলট পেপাৰত প্লেটফৰ্ম এইটো চিম্বলটো ৰাখি থ'ব বিচাৰিছোঁ এনেকৈ আমি কৰিছিলোঁ যাওক এতিয়া কংগ্ৰেছৰ কৰ্মীবিলাকৰ মনোবলটো ধৰি ৰাখিবৰ কাৰণে আৰু কংগ্ৰেছটো ভিজিবল কৰি ৰাখিবৰ কাৰণে আমি যিকোনো প্ৰকাৰে সংবাদ মাধ্যমত থাকিব লাগিব সেইটো মোৰ এটা সেই সময়ত আছিল আৰু সেইকাৰণে মই খুব সঘনে
সাংবাদিকসকলৰ লগত এটা বন্ধুত্বসুলভ এতিয়া সেইটোৰ পৰা মোৰ দিগদাৰ হৈছে কাৰণ ফোন লগাই দিওঁ এতিয়া কিন্তু সেই সময়ত মই এটা দলীয় স্বাৰ্থত যে মোৰ দলটো মানে সন্ধিয়া সময়ত মানুহে দেখক কংগ্ৰেছটো যে আছে কাৰণ পৰিৱেশ এটা হৈ গৈছিলে যে মানুহ এনেকুৱা হয় এতিয়া আপোনাক কোনোবাই কিবা মুখ্যমন্ত্ৰীৰ কিবা মন্তব্য এটাৰ যদি আপোনাৰ পৰা ৰিয়েকশ্যন বিচাৰে আপুনি গীতা ভাগৱতৰ কথা কৈ দিয়ে আপুনি গীতা ভাগৱত অধ্যয়ন কৰে সেইটো দুটা কাৰণে কৈছিলে তেওঁলোকে বৰ বেছি হিন্দুত্বৰ কথা কয় এনেকুৱা দেখাইছিলে যে কংগ্ৰেছটো মানে আজমল ডাঙৰীয়াৰ লগত সম্বন্ধ হৈ যোৱাৰ পাছত মিয়া মিয়া উলিয়াই পেলাই আৰু লুৰিণ গগৈ অখিল গগৈ ডাঙৰীয়াও তেতিয়া কংগ্ৰেছক বেলেগ ধৰণে এটেক কৰিলে মানে বাংলাদেশী আমুক তামুক কৈ তেতিয়া মই দেখিলোঁ যে আৰে তোমালোকৰ যিমান হিন্দু কোৱা হিন্দু শাস্ত্ৰটোৰ ওপৰত মোৰো অধ্যয়ন আছে সেইটোৰ পৰা বহুতে বহুত কথা কয় কিন্তু এটা কথাটো সঁচা যে মহাভাৰত ৰামায়ণ গীতা সম্পৰ্কত কিছু অধ্যয়নটো কৰাটো আমাৰ কংগ্ৰেছী মানুহখিনিও কৰে নামঘৰলৈ আমাৰ মানুহো যায় দুৰ্গা পূজা পাতে এই কথাটো আমি এষ্টাব্লিছ কৰিব বিচাৰিছিলোঁ যে আমি কংগ্ৰেছীবিলাকো হিন্দু খালি আমি হিন্দুক লৈ পেলাই ৰাজনীতি কৰা নাই হিন্দুত্ব আমাৰ ৰাজনৈতিক অস্ত্ৰ নহয় সেইখিনি সময়তে আমি দেখিছিলোঁ বৰা ডাঙৰীয়া যে গৰুকুটিত যেতিয়া উচ্ছেদ হৈছিল তেতিয়া আপুনি আপোনাৰ চোলা ফালি দিছিল কেমেৰাত বন্দী হৈছিল আমাৰ সেই দৃশ্য গৰুকুটিত পুনৰ উচ্ছেদ আৰম্ভ হৈছে কি হ'ব এইবাৰ গৰুকুটিৰ চোলা ফোলা কথাটোৰ স্পষ্টীকৰণ এইবাৰ মই ইলেকশ্যনত দিছোঁ আপোনালোকে নিশ্চয় পাইছে মই ৰাইজক কৈও আছোঁ আৰু সেইটো দুটা কথা আছিলে কাৰণ যিখিনি সংখ্যালঘু বুলি কিয় কোৱা হয় যে সেই সংখ্যালঘু মানুহখিনিক ৰক্ষণাবেক্ষণ দিয়া নিৰাপত্তা সুনিশ্চিত কৰাটো সংখ্যাগুৰুসকলৰ নৈতিক দায়িত্ব সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে নহয় আপোনালোকৰ বিপদত আমি আপোনালোকৰ লগত আছোঁ গৰুকুটিত গৈ চোলাটো ফলা নাই চোলাটো মঙলদৈত ডিচি অফিচত নহয় আমাক তেতিয়া মই কৈছিলোঁ গুলীয়া দিয়া তাত গৈ ধমকি দিয়া মোকো দিয়া এনেকুৱা মই তাত কৈছিলোঁ কিন্তু মই এই কথাটো ৰাইজক কৈছোঁ এতিয়া ৰাইজে মই বুজিও পায় যে ভূপেন হাজৰিকাৰ যিটো গান যে মানুহে মানুহৰ বাবে যদি অকণো নেভাবে ভাবিব কোনেনো কিয়া দানৱ যদি কেতিয়াবা মানুহ হয় লাজ পাব কোনেনো কয় যেতিয়া এটা মৃতদেহৰ ওপৰত 17টা মানুহে জঁপিয়াই সেইটো দানৱ নহয় জানো সেই দানৱৰ চৰিত্ৰ দেখি পেলাই লাজ পাই পেলাই যেতিয়া প্ৰতিবাদ কৰিছোঁ তেতিয়া বিজেপিয়ে ক'লে মিয়াৰ বিৰুদ্ধে চোলা ফালিছে মই মানৱতাবাদ যেতিয়া মোৰ অসম মাতৃৰ বুকুত ধ্বংস কৰিব কোনোবাই বিচাৰিছে তাৰ প্ৰতিবাদ কৰিছোঁ সেই মানৱতাবাদ মানে হিন্দু মুছলমান নহয় ন মানৱতাবাদৰ পক্ষত শক্তিশালীভাৱে থিয় হোৱাটো বিৰোধীৰ নৈতিক দায়িত্ব এটা বিজেপিয়ে সেইটো আজি তাৰ আজি ৰাইজে বিশ্বাস কৰিছে যে অসম কংগ্ৰেছে জাত পাত ধৰ্ম বৰ্ণ নিৰ্বিশেষে যেতিয়া নগাঁৱত এই কীৰ্তি কমলৰ ভৰিত গুলিয়াইছিলে 144 দি কীৰ্তি কমলৰ ঘৰৰ কাষৰ মানুহ কীৰ্তি কমলৰ ঘৰলৈ যোৱা নাছিলে না 144 দি তাক ড্ৰাগছ মাফিয়া বুলি সজাব বিচাৰিছিলে মনত পেলাওক আপোনালোকে মই গৈছিলোঁ মই যাওঁতে তাত MLA আহি পেলাই বাধা দিব বিচাৰিছিলে লোকেল MLA কীৰ্তি কমলৰ ঘৰতো থিয় হৈছোঁ বাগজানত যেতিয়া জুই লাগিছিলে তাত যিখিনি মানুহক যেতিয়া চৰকাৰে ক্ষতিপূৰণ নিদিলে তাতো গৈ থিয় হৈছোঁ বাগজানৰ কথাটো তল পেলাই দিলে কীৰ্তি কমলৰ কথাটো তল পেলাই দিলে এই কি কয় গৰুকুটিৰ কথাটো উলিয়াই দিলে ইলেকশ্যনৰ ক্ষেত্ৰত শুনো আমাৰ নীতি স্পষ্ট চৰকাৰে ইলেকশ্যন কৰিব পাৰিব এইটো কংগ্ৰেছ দলৰ নীতিটো একদম স্পষ্ট আমি বিধানসভাতো কৈছোঁ আমি এই ক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট কিন্তু যিখিনি প্ৰকৃত ভাৰতীয় নাগৰিক সেই মানুহখিনিক হিন্দু হওক মুছলমান হওক ভূমিহীন প্ৰকৃত ভাৰতীয় নাগৰিকক যদি উচ্ছেদ কৰিবলৈ লাগিলে আমাৰ গুৱাহাটীৰ কি বুলি কয় শিলসাগৰ আমি কি কৈছোঁ যে এই মানুহখিনিৰ পুনৰ সংস্থাপনৰ দায়িত্বটো চৰকাৰে আগতে সুনিশ্চিত কৰিব লাগে আমি উচ্ছেদৰ বিৰোধিতা কেতিয়াও কৰা নাই ভুল এটা ব্যাখ্যা মুখ্যমন্ত্ৰী দিব বিচাৰে ঠিক আছে মই আপোনাক এটা প্ৰশ্ন বিৰতিলৈ যোৱাৰ পূৰ্বে সুধিম বুলি ভাবিছিলোঁ মই সুধি লওঁ এতিয়া বিজেপিয়ে কয় আপোনাৰ ডিব্ৰুগড়ত যিখন সভা হয় বা তিনিচুকীয়াত যিখন সভা হয় তাৰ তুলনাত ধুবুৰীত আপোনাৰ সভাত যথেষ্ট মানুহ বেছি হয় আপুনি ধুবুৰীত সভা পাতিলেহে মানুহ পায় বা ডিব্ৰুগড় তিনিচুকীয়াত নাপায় এনেকুৱা এটা অভিযোগ কৰে বিজেপিয়ে তুলনামূলকভাৱে এই কথাটো মই পুৰাকৈ অস্বীকাৰ কৰিব নোৱাৰোঁ এইটো কথা সঁচা যে আমি ARDFক যেতিয়া আৰু বিজেপি RSSৰ লগত যেতিয়া লাগি আছিলোঁ তেতিয়া ARDFক বাদ দিয়াৰ ক্ষেত্ৰত ৰাইজৰ যিমান সহযোগিতা বিজেপি AGP BPF UPPL এই দলবিলাকৰ যিটো মিত্ৰজোঁট এই মিত্ৰজোঁটটোক
বাদ দিয়াৰ ক্ষেত্ৰত ৰাইজৰ ইমান বেছি সহযোগিতা আমি নিৰ্বাচনৰ আগমুহূৰ্তলৈকে পোৱা নাই আৰু প্ৰাৰ্থিত্ব কেন্দ্ৰিক আমাৰ যিবিলাক কথা আগতে ধাৰণা এটা কৰি লৈ পেলাই উলিয়াই থকা হৈছিলে মই কিন্তু সদায় কৈ আছিলোঁ এতিয়া সংবাদ মাধ্যমে কয় যে নগাঁৱত কংগ্ৰেছৰ সংঘাত আপুনি এইটো কথা কৈছিলে যে তিনিজনে তিনি ঠাইত পাব সেইটো আপোনাৰ সত্য প্ৰমাণ হ'ল বিশ্বাস কৰা নাছিলে মোক সদায় প্ৰথমতে আণ্ডাৰ এষ্টিমেট কৰে পিছত এতিয়া বহুতে কৈছে যে ভূপেন বৰা ডিভিশ্যনবিলাক ভাল হৈছে ARDFৰ ক্ষেত্ৰত বিৰোধী ঐক্যৰ ক্ষেত্ৰত প্ৰথম মই বিৰোধী ঐক্য কৰোঁতে আমাক কংগ্ৰেছৰ মানুহে মোক ক্লাব বুলি কয় মানে কি দৰকাৰ আছে কি আছে সিহঁতৰ এইবাৰ আকৌ যিকেইজনে ক্লাব কৈছিলে তেওঁলোকেই কয় যে অখিলে দেখোন বহুত সহায় কৰিলে লুইন গগৈ দেখোন ভাল ফাইট কৰিলে এতিয়া ডিব্ৰুগড়ত মই পৰহি কৈছে যে নাই লুইন গগৈ যিটো ফাইট দিছে সেইটো আমাৰ বেলেগে নোৱাৰিলেহেঁতেন এতিয়া কৈছে গতিকে আমি উজনি অসমত যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া প্ৰাৰ্থী হ'ল ইফালে লুইন গগৈ ডাঙৰীয়া প্ৰাৰ্থী হ'ল আমাৰ তালিকাখন যেতিয়া ঘোষণা হ'ল ৰজনীনাথে কি মিটিং তেতিয়া আপুনি চাব আপোনালোকৰ গোটেই সেইবিলাক ফুটেজ আছে কিন্তু তাত সামৰ্থ্যৰো কথা থাকে এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই সভা এখন পাতিবৰ কাৰণে যিমান সমৰ্থ শক্তি ব্যৱহাৰ কৰিব পাৰে সিমান ৰজনীনাথ ৰিকিয়ে নাই পৰা মানে লজিষ্টিক অলপমান কথা আহি যায় ভূপেন বৰা ডাঙৰীয়া এটা কথা কওক এতিয়া স্পষ্টকৈ সোধোঁ মানে আজমল এতিয়া মানে আজমলক লৈ ARDF দলতো যদিও বেলেগ দলৰ কথা আমাৰ মিডিয়া ৰিপৰ্টছত আহি আছে কেইবাজনো ARDF বিধায়কে কংগ্ৰেছমুখী হ'ব পাৰে AGP মুখী হ'ব পাৰে আপুনি যিমানখিনি ক'ব পাৰে যে 4 জুনৰ পিছত এটা ৰাজনৈতিক ধুমুহাৰ এটা ইংগিত উমান পোৱা গৈছে ARDF দলৰ ভৱিষ্যত কি হ'ব সেইটো ইতিমধ্যে আপোনালোকেও গম পাইছে আমিও গম পাইছোঁ কিন্তু বিধায়কৰ দল ত্যাগ বা আমাৰ দলৰ যোগদানৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে মোৰ লগত প্ৰত্যক্ষভাৱে কোনো যোগাযোগ কৰা নাই কিন্তু মোৰ যদি কোনোবাই যোগাযোগ কৰে মোৰ স্থিতিটো কি হ'ব এইটো মই ভূপেন বৰা বুলিয়ে কৈছোঁ কাৰণ সভাপতিৰ স্থিতিটো তেতিয়া ক'ব পাৰি যেতিয়া আমাৰ PAC মিটিংখন হ'ব পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিঙত হোৱা ডিচিশ্যনটোহে মানে পাৰ্টিৰ ডিচিশ্যন সভাপতিয়ে মুখপাত্ৰ হিচাপে ক'ব কিন্তু মোৰ যিটো ভিউ আজি মই মিটিঙতো কৈছোঁ যে আজি ধৰি লওক এটা ARDFৰ বিধায়ক থকা সমষ্টি যিকোনো এটা সমষ্টি আপুনি ধৰি লওক য'ত ARDFৰ বিধায়ক আছে তাত যদি কংগ্ৰেছে এই লোকসভা ইলেকশ্যনত 20,000 ভোটৰ লিড কৰে MLA জনৰ তীব্ৰ বিৰোধিতা সত্ত্বেও যদি কংগ্ৰেছে 20,000 ভোটৰ লিড কৰে যিখিনি মানুহে সেই লিডটোলৈকে আমাক লৈ আনিলে আমাৰ পাৰ্টিজনক আগবঢ়াই দিলে সেই মানুহখিনিৰ আশা আকাংক্ষা দিয়া পৰামৰ্শ চিন্তা চৰ্চাক বাদ দি মই সেই বিধায়কজনৰ কাৰণে ৰাজীৱনত গামোচা দিবৰ কাৰণে পক্ষপাতি নহয় এইটো মোৰ ভূপেন বৰা হিচাপে মোৰ নাম নাই এইটো কথা স্পষ্ট হোৱাত ঠিকে আছে মানে আপুনি আকৌ মানে হলোৱাৰ নিচিনা হ'ল মানে যিটো কথা মানে আকৌ ARDFৰ মানুহ এজনকে বহুৱা মানে সেইটো ঠিকেই বাৰু ৰাইজে বাৰু বিশ্লেষণ কৰিব কথা ইয়াত আৰু দুটা কথা আছে এইটো মই যেহেতু আপুনি উলিয়াইছে মই উলিওৱা নাই এই বিধায়কসকলে ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি ইলেকশ্যনত মুখ্যমন্ত্ৰীৰ সৈতে মিলি কি পৰ্যায়লৈকে ৰাজনীতি কৰিছে আমি জানো আজি মধ্যপ্ৰদেশত চৰকাৰ ভাগি গ'ল কংগ্ৰেছৰ চৰকাৰ গোৱাত আমি চৰকাৰ কৰিব নোৱাৰিলোঁ মণিপুৰত চৰকাৰ কৰিব নোৱাৰিলোঁ যদি মই এবাৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ কৌশলৰ শৰণাপন্ন হোৱা বিধায়কক লৈ আকৌ 26ৰ ইলেকশ্যন খেলোঁ 26ত যদি অসমৰ ৰাইজে আমাক 70খন 75খন আসন দিয়ে তাৰপাছত গভৰ্ণৰ আচলতে শপত গ্ৰহণ কৰি থাকিবলৈ যাওঁতে যদি তাৰে 5জন যে আকৌ CM গ'ল নাযাব গানটি কোনে ল'ব আজি বহুতখিনি কথা ভূপেন বৰাই স্পষ্টকৈ কৈছে আৰু এই কথাটো ভূপেন বৰা ডাঙৰীয়া মই এটা কথা ক্লিয়াৰ কৰি লওঁ চিন্ময় যে আপুনি দলৰ ভিতৰৰ মানুহে যিটো কথা কয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মোৰ মানুহ আছে দলৰ ভিতৰত এতিয়াও সেই অসুবিধাটোৰ সন্মুখীন হৈ আছে নেকি আৰু কোনোবা যোৱাৰ প্ৰয়োজন আছে নেকি 4 জনলৈকে এইটো এই সম্ভাৱনাটো নুই কৰিব নোৱাৰে আছে 4 জন কিন্তু এতিয়া মই দেখিছোঁ এইকেইদিনত মোৰ টেলিফোনটো ঘনে ঘনে বাজিবলৈ আৰম্ভ হৈছে আৰু মানুহে মেছেজ দিছে মানে যিটো বতাহ যিটো ৰুম পাই আছে মানুহে ক্ষমতা কেন্দ্ৰিক ৰাজনীতি থাকেই আৰু কিছুমান মানুহৰ নিজৰ জোৰত মানে ৰাজনীতি কৰি থাকিবৰ কাৰণে দীঘলীয়া সময় ছাষ্টেইন কৰিব নোৱাৰে সেইকাৰণে সেনেকুৱা মানুহবিলাকে এটা আহিলা বিচাৰে এটা মানে যেনেকৈ অৱলম্বন এটা লাগে ভূপেন বৰা ডাঙৰীয়া এতিয়া কথাটো এনেকুৱা এতিয়া আপুনি কৈছে যে কাৰেণ্ট আছে এবাৰ মোদী লহৰ নাই কিন্তু এবাৰ কংগ্ৰেছৰ সপক্ষে মানুহে নীৰৱে ভোট দিছে যদি লোকসভা নিৰ্বাচনৰ ফলাফলত আমি সেইটোৱে দেখা পাওঁ তেতিয়া 26ৰ কিন্তু প্ৰেক্ষাপটটো সলনি হৈ যাব যদি আপোনালোকৰ চৰকাৰ হয় মুখ্যমন্ত্ৰী আপুনি হ'বনে নাই এটা আপুনি যিটো কাৰেণ্ট আছে বুলি কৈছে এইটো মই ইমান তেনেকৈ কোৱা নাই এটা ঠিক যে
আমি আশা নকৰা বহু মানুহে আমাক ভোট দিছে সেই পাৰ্চেণ্টেজটো কিমান এইটো 4 তাৰিখে গম পাম এতিয়া সাংবাদিকসকলৰ মাজতে কৈছে আপোনালোকৰ মাজতো বহুতে আমাক ভোট দিছে কিন্তু আমি ভাবি থকা নাছিলোঁ কাৰণ টিভিত আপোনালোকে প্ৰ' বিজেপি টাইপ কেতিয়াবা কৈ থাকে প্ৰ' বিজেপি কথা কৈ থকা সাংবাদিকজনে কিন্তু ভোটৰ দিনাখন কংগ্ৰেছক ভোট দিছে সেইটো আনএক্সপেক্টেড ভোট সেইকাৰণে আমি আণ্ডাৰ কাৰেণ্ট বুলি কৈছোঁ কিন্তু আণ্ডাৰ কাৰেণ্টৰ তীব্ৰতাটো কিমান আছিলে দিল্লীয়েও সুধিছিলে যে ৰিজাল্ট কেনেকুৱা হ'ব মই বোলো নৰ্মেলি ইমান হ'ব মিনিমাম ইমান হ'ব মেক্সিমামটো ডিপেণ্ড কৰিব মানে এই যিটো ভিতৰুৱাকৈ ভোট দিয়া মানুহখিনিৰ সংখ্যাটো কিমান কাৰণ মনে মনে ভোট দিয়া মানুহৰ পৰা বৰ বেছি লাভ নহয় কি মই আপোনাক কৈ বহুত উৎসাহিত হৈ আছে মই ইমান উৎসাহিত নহয় কেলৈ যিজন মানুহে মনে মনে মোক ভোট দিয়ে তেওঁ কাকোৱে নকয় ভোট দিব লাগে বুলি গতিকে ইলেকশ্যন মানে হৈছে আপুনিও দিব লাগিব আপুনি 10জনক মটিভেট কৰি পেলাই ভোটটো দিয়াব লাগিব হয় ভূপেন বৰা মেইন মূল প্ৰসংগটো আপুনি উত্তৰ নিদিলে মুখ্যমন্ত্ৰী হ'ব পিছত যদি আপোনালোকৰ চৰকাৰ হয় মুখ্যমন্ত্ৰী কালিও মোক এটা আছে এজন সাংবাদিকে সুধিছিলে এইটো মই এষাৰ কথা আপোনাক কৈছোঁ মানে যোৱাবাৰ আমাৰ এটা কৌশলগত ভুল হ'ল যোৱাবাৰ কংগ্ৰেছৰ 5জন মানুহক এখন এই ডিজাইন বক্স বুলি কোম্পানী এটাই গাড়ীখনত ফটো দি দিলে মানে 5জন মানুহক সন্মুখত লৈ পেলাই এছেম্বলি ইলেকশ্যন খেলিছিলে এই কংগ্ৰেছে আৰু বিজেপিয়ে খেলিছিলে সৰ্বা হিমন্ত চৰকাৰ হ'ব বুলি আৰু সৰ্বা ফটোখন ডাঙৰ কৰি দিছিলে হিমন্ত বিশ্ব শৰ্মা ফটোখন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ফটোখন ডাঙৰ হিমন্ত বিশ্ব ডাঙৰীয়া ফটোখন অলপ সৰু আৰু মানুহে ধৰি লৈছিলে যে এজন মুখ্যমন্ত্ৰী হ'ব এজন ডেপুটি 2 নম্বৰ বা ডেপুটি হ'ব আমাৰ 5জন দেখুৱাই দিলে নেকি তাৰপিছত MLA 29জন হ'ল সেইকাৰণে মই এইটো বিশ্বাস কৰোঁ যে আমি সংঘবদ্ধভাৱে আমাৰ দলৰ নেতাসকলে আমি মেজৰিটি মাৰ্কটো পাৰ হৈ যাবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু মেজৰিটি মাৰ্কটো পাৰ হৈ যোৱাৰ পিছত আজি আমি যিকোনো সিদ্ধান্ত আমি ল'ব পৰা যাব ঠিক আছে ভূপেন বৰা ডাঙৰীয়া আপুনি কৈছিলে যে আপুনি 24ৰ নিৰ্বাচনটোতকৈ 26ৰ নিৰ্বাচনটোত বেছি গুৰুত্ব দিছে কিন্তু আমি দেখিবলৈ পাইছোঁ যে নিৰ্বাচনৰ এই 3টা পৰ্যায় যেতিয়া শেষ হ'ল তাৰপিছত কংগ্ৰেছক আমি যথেষ্ট উৎসাহী দেখিবলৈ পাইছোঁ কংগ্ৰেছৰ খবৰ পোৱা মতে আপুনি কিমান আশা কৰে বা 24ৰ যিটো নিৰ্বাচন হৈ গ'ল 14খন আসনৰ ভিতৰত আপোনালোক কেইখনত জয়ী হ'ব আৰু কোন কেইখন আসনত জয়ী হ'ব আসন সম্পৰ্কত যেহেতু প্ৰথমতে দাস ডাঙৰীয়াই কৈছে অংকত বহুত বেয়া গতিকে অংকলৈ নাযাওঁ বেয়া বুলি কোৱা নাই নাই যে হ'লেও আপুনি নকয় মই দেখিছোঁ আপোনাক সাংবাদিকে বাৰে বাৰে সুধি আছে আপুনি এটাটো মই কৈ আছোঁ যে চিট বাঢ়িব আৰু ভোটৰ পাৰ্চেণ্টেজ বাঢ়িব হয় চিট বাঢ়িব চিটক লৈ পেলাই কংগ্ৰেছ কৰ্মীসকলে 3টা সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে এতিয়ালৈকে মোক জিকিম বুলি কোৱা নাই 3টা কোৱা নাই বাকি আপুনি 11টা কৈছে কৰ্মীসকলে মানে 100% নহ'লেও 50% হ'লেও কয় যে আমাৰটো জিকিব যোৰহাট ডিব্ৰুগড়টো হাৰিব বুলি কোনেও কোৱা নাই মোক ধুবুৰী তেনেকুৱাই চবেই জিকিব বুলি কয় কৰ্মীবিলাককতো অনবৰতে ফোন কৰি থাকোঁ মেছেজ আহি থাকে কিন্তু 3টা সমষ্টিত কোনেও মোক কোৱা নাই ভূপেন বৰা আজি সময় দিলে আমাক ধন্যবাদ জনাইছোঁ আমি 4 তাৰিখৰ পিছত আকৌ এদিন বহিম আজি সোধা প্ৰশ্নখিনি 4 তাৰিখৰ পিছত আকৌ বেলেগ হ'ব সেইকাৰণে 4 তাৰিখৰ পিছত আকৌ এবাৰ আপুনি সময় দিব বুলি আশা কৰিলোঁ ধন্যবাদ আজি আপোনালোক 3জনকে লগ পাই ভাল লাগিল আমি এই ট্ৰিপল এক্সন অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব নমস্কাৰ ইমান ডাঙৰ ৰিস্ক এটা কিয় ল'লে আপুনি বিজেপিৰ কেইজনমান নেতা এজন সাংবাদিকৰ ফোনৰ পৰা মোলৈ ফটকৈ ফোন কৰিলে